হেল্ল' গাইজ, তো কি খবৰ আপোনালোক? তো ভালে আছে চাগে চবেই। তো ময়ো ভালে আছোঁ। মানে আজি কথা এটা কওঁ বুলি আহিলোঁ, যিহেতু মই আজি 3দিনমান হ'ল মানে মাৰ ফোনটো লৈ গৈছিলোঁ। তো তাতে মানে মাৰ চিমখন খুলিবলগীয়া হ'ল মানে দোকানত কিবা এটা বেয়া হৈছিলে আৰু মই মোবাইলটো দেখালে চিমখন মানে পৰি হোৱাই থাকিলে মানে। তো ময়ো পাহৰি গ'লোঁ, ভৰালোঁ বুলি ভাবিছিলোঁ। তো দোকানজনো ভাবিলে ভৰালোঁ বুলি, তো ময়ো নাচালোঁ মানে ভৰাই গ'ল বুলি। তো মা মানে আহি মোক পূৰা ঘৰত গালি দি আছে। তো মা আছে, ইয়াতে আছে, পূৰা গালি দি আছে মানে মোৰ ঘৰত মানে পূৰা আহোঁতে মানে একো ক'বই নাই, ইফালে যে খঙত মাতি আছে মই এইকেইদিন ভালকৈ মাত বোলো কোৱা নাই। তো পূৰা খঙত গালি দি আছে। তো যিহেতু আজি চিমখন মানে লগাই নিদিলোঁ, তো আজি লগাই নিলে অলপ ভাল পালে। এতিয়া ভাল লাগিছে, তো এতিয়া ভাল লাগিছে নাই? এতিয়া ভাল লাগিছে। মোবাইলটো পালে ভাল ন, মোৰ গ্ৰুপত বহুত মেছেজ আহে আৰু গ্ৰুপত বহুতকেইটা আছে, CMTC আছে, CLF, এনেকৈ গোটেইখিনি গ্ৰুপ আছে। নহ'লে মোৰ দিগদাৰ হৈ যায় মোবাইলটো নহ'লে। 3দিন কথাই পতা নাই মই। সেইটো কাৰণে মোৰ তাৰ ওপৰতে খং উঠি আছিলে। আজি মানে বনাই দি থৈছোঁ, আজি অলপ মানে ভাল পাইছে আৰু হাঁহিটো দেখিছোঁ। যিহেতু মা 3দিনমান মানে কথা পাতিব পৰা নাই, মোৰো বেয়া লাগিছে। সেইটো মই আজি অফিচত গ'লোঁ, সুধি আহিলোঁ জানে সেইটো নাম্বাৰতে আকৌ ফোনটো চিমটো উলিয়াই দিছোঁ মানে।